এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এইবাৰ ৰিজাল্টক লৈ ডাঙৰ খবৰ আহিছে। উচ্চতৰ মাধ্যমিক ৰিজাল্ট যেহেতু শিক্ষামন্ত্ৰী মহোদয়ে জনাইছিলে যে মে'ৰ প্ৰথম ভাগতে ঘোষণা কৰা হ'ব, ইয়াৰ পিছতে এটা বিশেষ আপডেট আহিছে যে ৰিজাল্ট এপ্ৰিলৰ ভিতৰতে ঘোষণা কৰা হ'ব। আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে ইতিমধ্যে বহি মূল্যায়ন সম্পূৰ্ণ কৰিছে আৰু ৰিজাল্টৰ কাম প্ৰায় শেষ হৈছে আৰু অতি শীঘ্ৰে আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব বুলি খবৰ ওলাইছে। আৰু ইপিনে ৰিজাল্টৰ বাবে এইবাৰ ৱেবছাইটসমূহ প্ৰকাশ কৰিছে। ৱেবছাইটসমূহ এনেধৰণৰ acc.assam.gov.in, resultassam.nic.in, indiaresults.com, assamgovernment.com, jagoranjuice.com, examresults.net, results.shiksha, vidyavision.com, schools9.com, iresults.net, results.in, exametc.com, assamjobalerts.com, assamresults.in, anycareer.com, assamresults.co.in এই ৱেবছাইটসমূহত এবাৰ ৰিজাল্ট উপলব্ধ হ'ব। লগতে ৰিজাল্ট এবাৰ তিনি ধৰণেৰে উপলব্ধ হ'ব। ৱেবছাইটসমূহৰ জৰিয়তে আপোনালোকে ৰিজাল্ট চাব পাৰিব। তদুপৰি শিক্ষা সংসদৰ ফালৰ পৰা যিটো এপ মোবাইল এপ্লিকেশ্যন প্ৰকাশ কৰা হৈছে, ইয়াত ৰিজাল্ট উপলব্ধ হ'ব। এই মোবাইল এপ্লিকেশ্যনটো হৈছে ACC Results 2024 এপ্লিকেশ্যন। আপোনালোকে উপলব্ধ নামেৰে যিটো এপ্লিকেশ্যন আছে ইয়াত আপোনালোকে চাব পাৰিব। লগতে ৰিজাল্ট বুকলেটসমূহ যি আপোনালোকৰ এক্সাম চেণ্টাৰলৈ প্ৰেৰণ কৰা হ'ব, ইয়াৰ পৰাও আপোনালোকে ৰিজাল্ট পাব পাৰিব। আৰু ৰিজাল্টৰ লগত জড়িত প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।